মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চতুৰ্থ শ্ৰেণীৰ অসমীয়াৰ কিতাপখন সলনি হৈছে। নতুন কিতাপ স্পন্দনৰ এই আগৰ 3টা পাঠৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰবোৰ মই তোমালোকক কৰি দিলোঁ। গতিকে তোমালোকে যদি ভিডিঅ'টো চোৱা নাই চাই ল'বা। আজি আমি পানী আৰু জয়ৰ আখ্যান পৃষ্ঠা নম্বৰ 31ত আছে। পাঠ 2 পানী আৰু জয়ৰ আখ্যান পাঠটি তোমালোকক মই পঢ়ি দিম, লগতে সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কৰি দিম। যদিহে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু খুব মনোযোগেৰে শুনিবা। পানী আৰু জয়ৰ আখ্যান। অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত লোককথা। প্ৰথমতে মই তোমালোকক পাঠটো পঢ়ি দিম, তাৰপিছত মই সম্পূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকক কৰি দিম। পঢ়ো আহা। জুই আৰু পানীৰ মাজত এবাৰ ভীষণ কাজিয়া লাগিছিল। কাজিয়াৰ কাৰণ আছিল নিজৰ অহংকাৰ। জুয়ে পানীক কয়, মই তোতকৈ শক্তিশালী। মই গোটেই পৃথিৱীখনকে পুৰি ছাই কৰিব পাৰোঁ। মোৰ ভয়ত শুকান গছ-গছনি, হাবি বন, ডাল পাত সকলোবোৰ কঁপি থাকে। জুইৰ এনে বৰ কথা সহিব নোৱাৰি পানীয়ে ক'লে, ইহ, তোৰ আৰু এইসোপাহে কথা। তই কিমান শক্তিশালী জানো নহয়। এখিলা শুকান পাত পুৰি ছাই কৰিব পাৰ বুলি ইমান অহংকাৰ নে? মোৰ আগত সেই কথাকে কৈ বৰাই কৰিবলৈ আহিছ। জাননে নাজান, মই যে গোটেই পৃথিৱীখনকে আৱৰি আছোঁ। মন গ'লে মই পৃথিৱীৰ হাবি বন, পৰ্বত পাহাৰ সকলো বুৰাই পেলাব পাৰোঁ। তোক পৰাস্ত কৰিবলৈতো কথাই নাই, দুটোপাল মানুহৰহে কাম। পানীৰ কথা শুনি জুই খঙত টিঙিৰি তোলা হ'ল। সি পানীৰ ফালে চোঁচা মাৰি আহিল। আহ, তোক এতিয়াই উতলাই ভাপ কৰি দিওঁ। দুয়োৰে তয়াময়া ৰণ লাগিল। এই যুঁজৰ ফলত বহু ঠাই পানীত বুৰ গ'ল, লগতে বহু জীৱ জুইত জা গ'ল। চাৰিওফালে হাহাকাৰ লাগিল। পানী আৰু জুইৰ এনে কাজিয়া দেখি মানুহে ভাবিলে কথা দেখোন গুৰুতৰ। এনেকৈ হ'লে জুই আৰু পানীয়ে সকলো গ্ৰাস কৰিব। পাছত সিহঁতৰ যিকোনো এটা হাৰিব। ফলত আমি পৰাজিত পক্ষক পৃথিৱীৰ পৰা হেৰুৱাব লাগিব। মানুহবোৰে আলচ কৰিলে এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য। গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব। তেওঁলোকে এখন মেল পাতিলে। সেই মেলত দেশ বিদেশৰ অলেখ প্ৰাণী গোট খালে। পানী আৰু জুইক দুফালে ৰাখি এই কাজিয়াৰ বিচাৰ আৰম্ভ হ'ল। সভাসদৰ মাজত বহুপৰ আলোচনা বিলোচনা চলিল। শেষত ৰাইজে এটা পৰীক্ষা পতাৰ সিদ্ধান্ত ল'লে। ৰাইজে আদেশৰ সুৰত ক'লে, জুই তুমি পাহাৰৰ তলত ধপধপকৈ জ্বলি থাকা। পানী তুমি পাহাৰৰ ওপৰলৈ যোৱা। আমি সংকেত দিয়াৰ লগে লগে তুমি তললৈ হু-হুৱাই নামি আহিবা। যদি তুমি জুইক শান্ত কৰিব পাৰা তেন্তে তোমাকে শক্তিশালী বুলি মানিম, আৰু যদিহে জুয়ে তোমাক উতলাব পাৰে তেন্তে জুইকে শক্তিশালী বুলি ক'ম। কথামতেই কাম। পাহাৰৰ নামনিত জুই ধপধপকৈ জ্বলি উঠিল। তাৰ ৰঙা শিখাবোৰে আকাশ চুলে। পানীয়ে পাহাৰৰ ওপৰত থূপ খাই ৰাইজৰ সংকেতলৈ বাট চাই ৰ'ল। সময়ত সভাসদে পানীক জুইৰ ওপৰেদি বৈ যাবলৈ ক'লে। ফেনে ফুটুকাৰে পানী নামি আহিল। পানী যিমানেই ওচৰ চাপিল, জুইৰ ভয় সিমানেই বাঢ়িল। জুয়ে ভাবিলে, পানীৰ লগত যুঁজ লাগি মিছাতে ইমানখন হ'ল। তাক যদি পানীয়ে একেবাৰে নুমুৱাই দিয়ে তেন্তে মানুহবোৰৰ কিমান যে অসুবিধা হ'ব। তাৰ মনত বৰ বেজাৰ লাগিল। সি বিষণ্ণ মনে পিছুৱাই গ'ল। কিন্তু আশ্ৰয় ল'ব ক'ত? অৱশেষত বহু ভাবি চিন্তি জুয়ে শিলৰ ভিতৰত সোমাই নিজকে ৰক্ষা কৰিলে। পানীয়ে দেখিলে যে গোটেই পৃথিৱী জলমগ্ন হৈ পৰিছে। চৌপাশে কেৱল পানী আৰু পানী। তাৰ মাজত জীৱ-জন্তুবোৰ কক-বকাই আছে। পানীয়ে নিজৰ মই-বৰ ভাৱৰ ফলত সৃষ্টি হোৱা ভয়ানক দুৰ্যোগ দেখিলে। নিজৰ ভুল বুজিব পাৰি সি অনুতপ্ত হ'ল। সি সভাসদক কথা দিলে যে জুইৰ সৈতে আৰু কেতিয়াও কাজিয়া নকৰে। জুয়েও শিলৰ পৰা ওলাই আহি শপত খাই ক'লে, আজিৰ পৰা আমি কেতিয়াও কাজিয়া নকৰোঁ। এতিয়া আমি ক্ৰিয়াকলাপলৈ আগবাঢ়িছোঁ। 1 নম্বৰ, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। এই বৃত্তবোৰ আমি পূৰ কৰিব লাগিব। ই তোৰ আৰু এইসোপাহে কথা। তই কিমান শক্তিশালী জানো নহয়। এই কথাষাৰ কোনে কাক কৈছিলে? এই কথাষাৰ
পানীয়ে জুয়েক কৈছিল গতিকে খ নম্বৰ গতিকে ক নম্বৰটো তোমালোকে এনেকৈ গোল কৰি দিবা তাৰ মনত বৰ বেজাৰ লাগিল ইয়াত তাৰ বুলি কাৰ কথা কোৱা হৈছে ইয়াত জুইৰ কথা কোৱা হৈছে গতিকে ঘ নম্বৰটো তোমালোকে এনেকৈ গোল কৰি দিবা 2 নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা এই প্ৰশ্নবোৰ মই তোমালোকক প্ৰথমতে পঢ়ি দিছো তাৰ পিছত তোমালোকক মই সম্পূৰ্ণ উত্তৰবোৰ লিখি দিম ক নম্বৰ পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল খ সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল গ গোটেই পৃথিৱী জুৰি আছো বুলি কোনে কৈছিল ঘ দেশ বিদেশৰ সকলো প্ৰাণী কিয় গোট খাইছিল 2 নম্বৰ ক পানী আৰু জুইৰ মাজত কিয় কাজিয়া লাগিছিল এই উত্তৰটো হ'ব পানী আৰু জুইৰ মাজত তেওঁলোকৰ নিজৰ শক্তিৰ অহংকাৰৰ বাবে কাজিয়া লাগিছিল 2 নম্বৰ খ সভাসদে কাক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল এই উত্তৰটো হ'ব সভাসদে পানীক পাহাৰৰ ওপৰত থাকিবলৈ কৈছিল 2 নম্বৰ ক গোটেই পৃথিৱী জুৰি আছো বুলি কোনে কৈছিল এই উত্তৰটো হ'ব গোটেই পৃথিৱী জুৰি আছো বুলি পানীয়ে কৈছিল 2 নম্বৰ ঘ দেশ বিদেশৰ সকলো প্ৰাণী কিয় গোট খাইছিল এই উত্তৰটো হ'ব পানী আৰু জুইৰ মাজত লগা ভয়ংকৰ কাজিয়াৰ এটা সমাধান বা মীমাংসা কৰিবৰ বাবে দেশ বিদেশৰ সকলো প্ৰাণী গোট খাই এখন মেল পাতিছিল 3 নম্বৰ কোনে কাক কিয় কৈছিল লিখা ক এই দুই শক্তি আমাৰ বাবে অপৰিহাৰ্য গতিকে সোনকালে এই কাজিয়াখনৰ কিবা এটা মীমাংসা কৰিব লাগিব 3 নম্বৰ ক উত্তৰটো হ'ব কোনে কৈছিল মানুহবোৰে নিজৰ মাজত আলোচনা কৰি কৈছিল কাক কৈছিল কথাকাৰ মানুহবোৰে ইজনে সিজনক কৈছিল কিয় কৈছিল পানী আৰু জুইৰ কাজিয়াৰ ফলত পৃথিৱীত হাহাকাৰ লাগিছিল আৰু জনজীৱন বিপদাপন্ন হৈ পৰিছিল সেয়েহে ইয়াৰ সমাধানৰ বাবে তেওঁলোকে এনেদৰে কৈছিল খ নম্বৰ পানীটোক এতিয়াই উতলাই ভাপ কৰি দিম 3 নম্বৰ খ উত্তৰটো হ'ব কোনে কৈছিল জুয়ে কৈছিল কাক কৈছিল পানীক কৈছিল কিয় কৈছিল পানীয়ে জুইতকৈ নিজকে বেছি শক্তিশালী বুলি কোৱাত জুইৰ খং উঠিছিল আৰু পানীক শক্তিৰ প্ৰত্যাহ্বান জনাবলৈ এনেদৰে কৈছিল 4 নম্বৰ পানী আৰু জুইৰ আখ্যানটো চমুকৈ কোৱা 4 নম্বৰ উত্তৰ অৰুণাচলৰ আদি জনজাতিৰ মাজত প্ৰচলিত এই লোককথা অনুসৰি এবাৰ পানী আৰু জুইৰ মাজত কোন বেছি শক্তিশালী তাক লৈ তীব্ৰ কাজিয়া লাগিছিল তেওঁলোকৰ অহংকাৰৰ ফলত হোৱা যুদ্ধত পৃথিৱীত মহাপ্ৰলয় সদৃশ পৰিৱেশৰ সৃষ্টি হৈছিল শেষত মানুহ আৰু অন্যান্য প্ৰাণীয়ে মিলি এখন মেল পাতিলে আৰু তেওঁলোকৰ এটা পৰীক্ষা ল'লে পৰীক্ষাত জুয়ে পানীৰ শক্তি দেখি ভয় খালে আৰু শিলৰ আঁৰত লুকাই নিজকে ৰক্ষা কৰিলে পানীয়েও নিজৰ ভুল বুজি পালে অৱশেষত দুয়ো আৰু কেতিয়াও কাজিয়া নকৰো বুলি শপত খালে আৰু শান্ত হ'ল 5 নম্বৰ তলত কিছুমান শব্দৰ অৰ্থ দিয়া আছে সেই অৰ্থ প্ৰকাশ কৰা শব্দবোৰ কাষৰ শব্দজালৰ পৰা বাছি উলিয়াই খালী বাকচত লিখা বিষাদে আৱৰি ধৰা বেজাৰমোৱা মানে বিষণ্ণ এই বিষণ্ণত তোমালোকে এনেকৈ গোল দি ইয়াত বিষণ্ণ লিখি দিবা পানীত ডুবি থকা এইটো হ'ব জলমগ্ন সভাত উপস্থিত থকা লোক এইটো হ'ব সভাসদ এই সভাসদত তোমালোকে এনেকৈ ঘেৰটো দি দিবা সভাসদ অহংকাৰ বা দম্ভালি এই বৰাইটো এনেকৈ ঘেৰ কৰি ইয়াত বৰাই লিখি কোনো গোচৰ আদি বিচাৰ কৰিবলৈ লগ হোৱা সমাজ এইটো হ'ব মেলত গোল দি তোমালোকে মেল লিখি দিবা খ নম্বৰ তলত দিয়া বাক্যকেইটাত থকা বিশেষণ পদবোৰ বাছি উলিওৱা এতিয়া বিশেষণ পদ হৈছে আন পদৰ দুখ গুণ আৰু অৱস্থা বুজোৱা
শব্দবোৰেই হৈছে বিশেষণ পদ গতিকে ইয়াত ফাতেমা এজনী শান্ত ছোৱালী এতিয়া ইয়াত ফাতেমা কেনেকুৱা ছোৱালী বুলি সুধিছে ফাতেমা শান্ত ছোৱালী শান্ত এটা ভাল গুণ শান্ত গতিকে এইটো গুণ বজাইছে মানে বিশেষণ পদ আজি ডাৱৰীয়া বতৰ আজি বতৰ কেনেকুৱা ডাৱৰীয়া ডাৱৰীয়া এটা অৱস্থা হয় গতিকে অৱস্থা বুজোৱা শব্দবোৰ কি হয় বিশেষণ পদ জিৰাফৰ ডিঙি বৰ দীঘল জিৰাফৰ ডিঙি কেনেকুৱা দীঘল ঠিক তেনেদৰে মনোযোগেৰে কিতাপ পঢ়িবা কেনেকৈ পঢ়িবা মনোযোগেৰে এইটো এটা গুণ হয় এইবোৰ লিখি দিবা গ নম্বৰ তলত দিয়া দফাটো পঢ়া আৰু বিশেষণ পদবোৰ বাছি লিখা এই বিশেষণ পদবোৰ ইয়াৰ পৰা বাছি লিখিব লাগিব গতিকে ঋতুহঁতৰ পোহনীয়া এটা বিশেষণ পদ হ'ব কাৰণ ই এটা অৱস্থা বজাইছে কুকুৰজনীৰ নাম কুকু ঋতুৱে তাইক কুহুমীয়া অৱস্থা হয় গৰম এটা অৱস্থা পানীৰে গা ধুৱাই কুকু বৰ শান্ত এটা গুণ হয় ভাল গুণ কুকুৰ কিন্তু অচিনাকি অৱস্থা হয় মানুহে তাইক খুব ভয় কৰে কাৰণ কুকুৱে ডাঙৰকৈ ভুকে ইফালে তাই হল নুদুকা কুকুৰ তাই ৰাতি জাগি থাকে সেয়ে ঋতুহঁতৰ চৌহদত ৰাতি দুষ্ট মানুহ নোসোমায় গতিকে এই তলত আঁচ দিয়া শব্দবোৰ বিশেষণ পদ হয় গতিকে এইবোৰ তোমালোকে নিজে পঢ়িবা আৰু নিজে লিখিবা এতিয়া নিউচিয়াঞ্চ যুক্তাক্ষৰ থকা আন শব্দৰে তলৰ খালী বাকচ কেইটা পূৰ কৰা এই নিউচিয়াঞ্চটো ইয়াত তোমালোকে লিখি দিবা বাঞ্ছা লাঞ্ছনা বাঞ্ছনীয় খ নম্বৰ তলৰ বাক্য কেইখাৰী ততকৈ ব্যৱহাৰ কৰি লিখা পুথিৰ তুলনাত বৰালি মাছ ডাঙৰ 8 নম্বৰ খ উত্তৰ পুথিতকৈ বৰালি মাছ ডাঙৰ ক্ৰিকেট বলতকৈ ফুটবল ডাঙৰ তুলসী গছতকৈ আম গছ ওখ জিৰাফতকৈ হৰিণ চাপৰ 9 নম্বৰ প্ৰাচীন কালত মানুহে শিলৰ ঘৰখনৰ উপৰি আৰু কিহৰ সহায়ত ফিৰিঙতিৰ সৃষ্টি কৰিছিল দলত আলোচনা কৰি কোৱা 9 নম্বৰ উত্তৰটো হ'ব প্ৰাচীন কালত মানুহে শিলৰ ঘৰখনৰ উপৰি শুকান কাঠ বা বাঁহৰ ঘৰখনৰ সহায়ত ফিৰিঙতি বা জুইৰ সৃষ্টি কৰিছিল 10 নম্বৰ পানী আৰু জুই নাথাকিলে আমাৰ কি অৱস্থা হ'ব পাৰে ভাবা আৰু লিখা 10 নম্বৰ উত্তৰটো হ'ব পানী আৰু জুইৰ অবিহনে আমাৰ জীৱন ধাৰণ অসম্ভৱ হৈ পৰিব পানীৰ অভাৱত গছলতা জীৱ-জন্তু শুকাই মৰিব আনহাতে জুই নাথাকিলে আমি কেঁচা খাদ্য খাব লাগিব আৰু শীতৰ পৰা পৰিত্ৰাণ পোৱা বা অন্ধকাৰ পৰা ৰক্ষা পোৱাটো কঠিন হৈ পৰিব এক কথাত পৃথিৱীত প্ৰাণী জগত আৰু উদ্ভিদ জগতৰ অস্তিত্বই নাথাকিব 11 নম্বৰ তলত কাহিনী এটা বাক্যবোৰ খেলিমেলিকৈ দিয়া আছে বাক্যবোৰ পঢ়া খ নম্বৰ কাহিনীটোৰ ক্ৰম অনুসৰি বাক্যবোৰৰ কাষত দিয়া বাকচত ক্ৰমিক নম্বৰ দিয়া গতিকে এইটো তোমালোকে নিজে পঢ়ি ল'বা ইয়াতে প্ৰথমতে আহিব এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল এদিন সি বৰশী বাবলৈ গ'ল এইটো 1 নম্বৰত আহিব সি ৰদত ঘামি জামি বহু সময় বৰশী বাই থাকিল কিন্তু এটাও মাছ তাৰ বৰশীত নালাগিল ইপিনে টোপ শেষ হৈ আহিল সি বৰ অধৈৰ্য হ'ল এইটো 2 নম্বৰত লিখি দিবা অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল এইটো 3 নম্বৰত লিখি দিবা শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল সি শ্যামক ক'লে অলপ সময় ধৈৰ্য ধৰচোন এইটো 4 নম্বৰত লিখিবা কানায়ে শ্যামক কেইটামান টোপ দিলে কিছু পৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে এইটো 5 নম্বৰত লিখি দিবা গ নম্বৰ তুমি বাক্যবোৰ ক্ৰমত সজোৱা মতে কাহিনীটো লিখা আৰু তাৰ এটা নাম দিয়া এই নাম এটা দিব লাগিব এই কাহিনী 11 নম্বৰ গ উত্তৰটো হ'ব এখন গাঁৱত শ্যাম নামৰ এজন ল'ৰা আছিল এদিন সি বৰশী বাবলৈ গ'ল সি ৰদত
ঘামি জামি বহু সময় বৰশী বাই থাকিল, কিন্তু এটাও মাছ তাৰ বৰশীত নালাগিল। ইপিনে টোপ শেষ হৈ আহিল, সি বৰ অধৈৰ্য হ'ল। অলপ দূৰৈত কানাই নামৰ ল'ৰা এজনে বৰশী বাই আছিল। শ্যামৰ অৱস্থা দেখি কানাই তাৰ ওচৰলৈ আহিল। সি শ্যামক ক'লে, অলপ সময় ধৈৰ্য ধৰচোন। কানায়ে শ্যামক কেইটামান টোপ দিলে। কিছু পৰৰ পাছত শ্যামে বৰশীত এটা ডাঙৰ চেঙা মাছ পালে। এই কাহিনীটোৰ এটা নাম দিব পাৰি, ধৈৰ্যৰ ফল অথবা সহযোগিতা। হাতে কামে কৰোৱা। 12 নম্বৰ, ডাঠ কাগজৰ সহায়ত জুই আৰু পানীৰ ভাৱৰ মুখা সাজোৱা। এতিয়া ডাঠ কাগজ তোমালোকে লৈ জুই আৰু পানীৰ মুখা সাজিব লাগিব। তোমালোকে নিজে এইটো সাজি ল'বা। প্ৰকল্প 13 নম্বৰ, আজিৰ শেষৰটো প্ৰশ্ন। তোমাৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা সাধুকথাৰ পুথিৰ তালিকা এখন তলত দিয়া ধৰণেৰে প্ৰস্তুত কৰা। তোমালোকৰ পুথিভঁৰালত সাধুকথাৰ পুথি আছে, এই পুথি এনেধৰণে তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা। মই যেনে লিখি দিছোঁ, কিতাপৰ নাম ককা দেউতা আৰু নাতি ল'ৰা, আৰু ইয়াত বুঢ়ী আইৰ সাধু। লেখকৰ নাম হ'ব লক্ষ্মীনাথ বেজবৰুৱা। যেতিয়া প্ৰকাশক কোন হয় ইয়াত লিখিব লাগিব। প্ৰকাশকৰ চন, যি চনত কিতাপখনৰ চন এটা লিখা থাকে, প্ৰকাশকৰ চন, এই চনটো ইয়াত তোমালোকে লিখি দিবা। গতিকে আজিৰ ভিডিঅ'ত ইমানতে সমাপ্ত কৰিছোঁ। এনেধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।